টেকনলজি ইউজ কৰাৰ পিছতো বেলেগৰ ওচৰত পইচা গৈছে হেল্ল' জিপে ফোন পে কৰোতেও আপোনাৰ খাতাৰ পৰা বেলেগ বেলেগ হেল্ল' সেবিয়ে আৰবিআই পইচা কাটিছে মই বৰ খাতৰা বস্তু হয় মোৰ মোবাইল যদি চাই মোৰ মোবাইলত আজিও নাই জিপে মোৰ মোবাইলত আজিও নাই ফোন পে হেল্ল' এতিয়া আপুনি ক'ব কয়টো হেল্ল' আপডেট হোৱা নাই হেল্ল' ফোন পে গুগল পে চলালে মানুহ আপডেট নহয় যোনে মোবাইল ফোন আৱিষ্কাৰ কৰিলে তেওঁ আজিও ল্যান্ড ফোনত কথা পাতে যোনে ফেচবুক বনালে আজিও তেওঁৰ ভাগৰ ফেচবুক একাউণ্ট নাই আপোনাক মোক ইউজাৰ বনাইছে পইচা কামাই আছে হেল্ল' হেল্ল' মোৰ এটাই ধান্দা হৈ গ'ল বুজি পাই গ'লো নেটৱৰ্ক মাৰ্কেটিং কি বুজি পালো সেই বুজি পোৱা বস্তুটো ইমপ্লিমেণ্ট কৰিছো আজিও মোৰ কনজিউমাৰ বঢ়াইছো হেল্ল' ফোন কৰিব লাষ্টত বুজাম মই আজি মোৰ কনজিউমাৰ বঢ়াইছো হেল্ল' হেল্ল' মোবাইল ফোনটোত থকা সিমখন চলাইছে তাৰ মানে আপুনি কাষ্টমাৰ আৰু কনজিউমাৰ তেওঁলোকক বেনিফিট দিছে মই মোৰ কাষ্টমাৰ আৰু কনজিউমাৰ বঢ়াইছো মই বেনিফিটেড হ'বৰ কাৰণে এতিয়া বুজিব 25 বছৰ হৈছে মই কি ক'ব খুজিছিলো 25 বছৰত যোনটো টেকনলজিয়ে গোটেই ৱৰ্ল্ডত ৰিভলিউচন কৰিলে যোনটো টেকনলজিয়ে ৱৰ্ল্ডত পুঁজিপতি মানুহ সৃষ্টি কৰিলে যোনটো টেকনলজিয়ে এখন অসমৰ আমাৰ নিচিনা গৰীব মানুহক কৰৰপতি বনালে সেই তেনেকুৱা নিচিনা টেকনলজি আপুনি একচেপ্ট কৰা নাই তাৰ পৰা ভাগিছে হেল্ল' হেল্ল' তাৰ পৰা ভাগিছে না আপুনি একচেপ্ট কৰিছে মোক একবাৰ কওক আপুনি তাৰ পৰা পলাইছে না একচেপ্ট কৰিছে য'ত আপুনি পইচা পে কৰি আছে তাক একচেপ্ট কৰিছে বা য'ৰ পৰা আপুনি কৰৰপতি হোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আপুনি পলাইছে ভালকে বুজাই দিওঁ নৱচাৰে এটা পইণ্ট লৈ গৈছিল ইণ্ডিয়া গভৰ্ণমেণ্টে আজিৰ টাইমত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীক প্ৰাধান্য দিছে ইণ্ডিয়া গভৰ্ণমেণ্টে প্ৰাধান্য কেনেকে দিছে বুলি আপুনি জানিব গভৰ্ণমেণ্টে আজিৰ টাইমত কৈ আছে ইণ্ডিয়া ডেভেলপ কৰিবৰ কাৰণে ইণ্ডিয়া জব ক্ৰিয়েশ্যন কৰিব লাগিব হেল্ল' আপোনালোকে জানে ইণ্ডিয়াত প্ৰত্যেক বছৰে কাৰণে 90 লাখ 90 লাখ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে আপুনি যিমানেই ধৰ্ণা নিদিয়ক যিমানেই হেল্ল' টায়াৰ নচলক যিমানেই ৰাস্তাত বহি হেল্ল' যিয়ে নকৰক লাগিলে আপোনাক গেৰাণ্টি দিছোঁ যুগে যুগে কোনো গভৰ্ণমেণ্টে আনএমপ্লয়মেণ্ট সলিউশ্যন কৰিব নোৱাৰে আমাৰ দেশত বুলি নহয় সমগ্ৰ ভাৰতত যুগে যুগে কোনো গভৰ্ণমেণ্টে কেতিয়াও আনএমপ্লয়মেণ্ট সলিউশ্যন দিব নোৱাৰে বা গেৰাণ্টি দিয়ে এজ এ নেটৱৰ্কাৰ হৈ প্ৰাউড ফিল কৰোঁ আমাৰ নিচিনা এজন নেটৱৰ্কাৰে কাফি এখন ইণ্ডিয়াত এটা চিঞৰে কাফি হেল্ল' 10,000 টকা 20,000 টকা 1 লাখ টকা মাহেকত উপাৰ্জন কৰা ৰাস্তা আমি কেতিয়াও নিদিওঁ গভৰ্ণমেণ্টে দিয়ে হেল্ল' আমি জব ক্ৰিয়েটাৰ হয় আমি জব সৃষ্টি কৰিছো হেল্ল' কেনেকৈ সৃষ্টি কৰিছো মোৰ মায়েও সপোন দেখিছে আপোনালোকে যেনেকৈ দেখিছে ল'ৰা ছোৱালীটো মোৰ ল'ৰাটোৱে ভাল চাকৰি কৰিব মই মাক কৈছিলোঁ মা চাকৰি কৰি মাত্ৰ প্ৰয়োজনীয়তা পূৰা কৰিব পৰা যায় চাকৰি কৰি লাক্সাৰিয়াছ লাইফ মেইনটেইন কৰিব পৰা নাযায় হেল্ল' আমি ইয়াত গৈ থকা প্ৰত্যেকগৰাকী মাক মই কৈছোঁ প্ৰত্যেকগৰাকী দেউতাক মই কৈছোঁ যদি আপোনাৰ ল'ৰা ছোৱালীৰ জীৱন উপভোগ কৰিব বিচাৰিছে না আপুনি বিপথে নিনিয়াব আজিৰ টাইমত ভুল নুবুজিব চাকৰি মানেই বিপথে গ'ল মই কৈছোঁ তাৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব কৰেও তাৰ ওপৰত প্ৰত্যুত্তৰ দিবৰ কাৰণে কলিজা লাগে যদি জীৱন দিব বিচাৰিছে নিজৰ ল'ৰা ছোৱালীক মানুহ যদি কৰিব বিচাৰিছে একবাৰ হ'লেও নেটৱৰ্ক কৰাই দিয়ক বাইদেউ একবাৰ হ'লেও নেটৱৰ্ক কৰাই দিয়ক ল'ৰাটোৱে বুজি পাই যাব লাইফ কি ছোৱালীজনীয়ে বুজি পাই যাব জীৱন কি নেটৱৰ্কে শিকাব লাগিব ভাবিছো নহয় 10 বছৰ এনেকে ঘামবিলাক তেজৰ নিচিনাকে বৈছো কেনে জানে এখন অসমত আকৌ এবাৰ কৈছো গলিয়ে গলিয়ে কৰৰপতি সৃষ্টি কৰিবৰ কাৰণে
ক্লাপিং মুখ লাগে জুই নিচিনা ক্লাপিং মুখ লাগে পাগলৰ নিচিনা ক্লাপিং come on everyone এটা মন কৰক টেকনলজি উদ্ভাৱন কৰা মাৰ্কেট বিলাকত নিজক সাৰেণ্ডাৰ কৰি এখন বিশ্বত কেইবাজনো মানুহ পুঁজিপতি হৈ গ'ল তাৰে ভিতৰত এজন ব্যক্তিৰ এক্সাম্পল দিম এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ ভাই আম্বানী নিজে পইচা কমাইছে দেশৰ কাৰণে একো কৰা নাই দেশৰ কাৰণে কৰে এজন ব্যক্তিৰ কাৰণে ক্লাপিং কৰে ৰতন টাটা হেল্ল' হেল্ল' yes or no yes or no মন কৰিব বিশ্বৰ আটাইতকৈ পুঁজিপতিসকল কেনেকৈ পুঁজিপতি হৈছে এই বস্তুটো আমি বুজি পোৱা দৰকাৰ আছে নে নাই দৰকাৰ আছে নে নাই মই চিঞৰিছো আপুনি চিঞৰা দৰকাৰ হেল্ল' খাটাং কথা মই চিঞৰিছো কাৰণে কৰোড়পতি আপুনি চিঞৰিলেও কৰোড়পতি হেল্ল' এবাৰ yes or no yes or no yes or no বিশ্বৰ যিমানবিলাক পুঁজিপতি তেওঁলোক পুঁজিপতি হোৱাৰ একমাত্ৰ কাৰণ বুজাই দিওঁ কিছুমানে এনেকে চাই আছে দিয়ে আছো আগৰ পৰা এতিয়াও দিছো দি আছো বুজি লওক হেল্ল' আপুনিও গাঁৱৰ পৰা আহিছে ময়ো গাঁৱৰ পৰা আহিছো নৱচাৰো গাঁৱৰ পৰা আহিছে যদুচাৰো গাঁৱৰ পৰা আহিছে ইয়াত থকা মেজৰিটি মানুহ গাঁৱৰ পৰা আহিছো চেলিংচাৰো গাঁৱৰ পৰা আহিছে হেল্ল' বুজি পাব কি বুজি পালো নম্বৰ 1 সেইসকল ব্যক্তিয়ে লাইফত পুঁজিপতি হৈছে যিসকল ব্যক্তিয়ে বিক্ৰী কৰিব জানিলে চেলছ জানিলে ভালকে শুনিব বিক্ৰী এতিয়া আপুনি কব মোৰ লাজ লাগে চৰম লাগে আৰে লাজ চৰম তেতিয়া লাগিব লাগিছিল যেতিয়া আপোনাৰ ল'ৰাটো ভাল স্কুলত এডমিশ্যন দিব নোৱাৰিলে লাজ চৰম তেতিয়া লাগিব লাগিছিল যেতিয়া আপোনাৰ দেউতা বিচনাত শয্যাশায়ী হৈ পৰি আছিল আৰু এখন ভাল হস্পিটেলত ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে লাজ তেতিয়া লাগিব লাগিছিল এটা লাজ দেখি একো লাভ নাই মন কৰক যোনে বিক্ৰী কৰিবলৈ জানিলে তেওঁলোক পুঁজিপতি হ'ল নে নাই হোৱা বেয়া নাপায় যদি নতুনকৈ আমাৰ ব্যক্তিজনে আকৌ এবাৰ অনুৰোধ কৰি প্লিজ মই আজিকালি এক্সাম্পল দি কথা কওঁ বেছি ভাল লাগে ভুল বুজিব আপোনালোক প্ৰথমবাৰ আহিছে আমাক চাবৰ কাৰণে হয়নে না এতিয়া সেইটো কাৰণে বহুতে আমাক কাজিৰঙা গড় নিচিনাকৈ চাই আছো ন স্যার আপোনালোকৰ ঘৰত টুথপেষ্ট ইউজ কৰে স্যার কি টুথপেষ্ট ইউজ কৰে কলগেট স্যার কি কৰে কলগেট ওকে আপোনালোকৰ ঘৰত ইউজ কৰে টুথপেষ্ট কি ইউজ কৰে আপোনালোকৰ ঘৰত কি ইউজ কৰে কলগেট বাইদেউ কলগেট ওকে কি ইউজ কৰে কলগেট ওকে আমাৰ লেডি সকল যে আছে তো শ্যাম্পু কৰে আপোনালোকে শ্যাম্পু কি কৰে अच्छा मेरी लंबी बालों की राज है हेलो सनस्लिक मुझे भी आप लोग के कॉलगेट आप लोग को देउटा कंपनी सनस्लिक आप लोग को माया खुली से ले रहे हैं हेलो मुझे क्या है तो सुन बुझी लो आप लोग के कॉलगेट घरों व्यवहार करार कारण আপুনি সানস্লিক আপোনালোকে সানস্লিক ব্যৱহাৰ কৰাৰ কাৰণে দোকানীজনে যেতিয়া আপোনাৰ কলগেটটো দোকানৰ পৰা কিনে দোকানীজনৰ প্ৰফিট হয় নে নহয় আপোনাৰ প্ৰফিট হয় নে নহয় দোকানীজনৰ প্ৰফিট হয় দোকানীজনৰ পৰা কোম্পানীলৈকে প্ৰফিট হয় নে নহয় ইয়েছ অৰ নো কোনে কৈছে আপোনালোকে ইয়েছ বুলি কৈছে এওঁলোকৰ কাৰণে আকৌ এটা ক্লাবি কৰিছে कितना আছে রিলায়েন্স হ্যালো স্মার্ট পয়েন্ট আছে নাই মন করো রিলায়েন্স এশিয়া মহাদেশৰ আটাইতকৈ ধনী হোৱাৰ প্ৰথম কাৰণ এশিয়া মহাদেশৰ প্ৰত্যেকখন দেশৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ প্ৰত্যেকখন ৰাজ্যৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টত দোকান খুলিলে না নাই হেল্ল'
আৰে একোডাল নথকাটোৱে বুজি পায় হেল্ল' হেল্ল' দোকান 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 বুঝছেন নাই কোনা এটা বুঝে হাইছে যে কমাইছে রে হেল্ল' এখন খানা খাই আছো আরে এখন খানা খাই আছো হেল্ল' কোৰটো কাছে কৰিছে এখন মানে দোকান 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 আপুনি মুছে কম পৰিব নোৱাৰে বাট প্ৰেক্টিছ কৰিলে পাৰিব হেল্ল' বাকি কোনো নোৱাৰে বাট প্ৰেক্টিছ কৰিলে পাৰিব হেল্ল' প্ৰেক্টিছ এজন ব্যক্তি পাৰফেক্ট হেল্ল' বাকি কোনো দোকান 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 আছে নে নাই আছে নে নাই আছে নে নাই ভাই আপোনালোকৰ ঘৰ বুজি মৰিয়নিৰ আজিৰ পৰা 5 বছৰ আগত ৰিলায়েন্সৰ দোকান নাছিল আজি টাইমৰ ৰিলায়েন্স পইণ্ট আছে হেল্ল' যোৰহাট চোলাধৰত আগতে ৰিলায়েন্সৰ দোকান নাছিল আজি ৰিলায়েন্সৰ দোকান আছে আমাৰ চকৰত আগতে ৰিলায়েন্সৰ দোকান নাছিল এতিয়া ৰিলায়েন্সৰ দোকান আছে শিৱসাগৰ গলিয়ে গলিয়ে আগতে ৰিলায়েন্সৰ দোকান নাছিল এতিয়া ৰিলায়েন্সৰ দোকান আছে তেনেকৈ এখন অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ৰিলায়েন্সৰ দোকান আছে নে নাই আছে নম্বৰ 3 মৰিয়নিত আগতে ৰিলায়েন্সৰ দোকান নাছিল সেইকাৰণে মৰিয়নি কাষ্টমাৰে বেলেগৰ পৰা বজাৰ কৰিছিল মৰিয়নিত যিদিনাখন ৰিলায়েন্সৰ দোকান হ'ল আপুনিও ৰিলায়েন্সৰ দোকানৰ পৰা বজাৰ কৰিবলৈ গ'ল মানে হেল্ল' মানে ৰিলায়েন্সে তাত দোকান খুলিলে সেই জেগাৰ কাষ্টমাৰখিনি তেওঁ ল'লে নাই হেল্ল' মানে 4 নম্বৰ পইণ্ট এনেকৈ বুজক ৰিলায়েন্সে এছিয়া মহাদেশৰ দোকান 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 খোলোতে হেল্ল' কাষ্টমাৰৰ সংখ্যা বাঢ়িল এদিন 100 জন আছে এদিন লাখ হ'ল কৰোৰ হ'ল আজি কৰোৰ কাষ্টমাৰ থকাৰ কাৰণে এতিয়া এনেকুৱা মানুহ ইয়াত বহি আছে এখন বজাৰৰ লিষ্ট লৈ আহিছে গ্যাৰান্টি দিছো এজন হ'লেও আছে ইয়াৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে ৰিলায়েন্সত সোমাই অলপমান টুকুৰা লৈ যাব আপুনি কিনাৰ কাৰণে আপুনি বেনিফিটেড হ'ল হেল্ল' নাই হোৱা মুকেশ ভাই আম্বানী বেনিফিট हेलो মানে কरोड़ কাস্টমারে মুকেশ ভাই আম্বানীৰ দোকানত ডেইলি বজাৰ কৰিল এজন ব্যক্তিৰ পৰা যদি এটা দিনত এটকাকৈ বেনিফিট পায় 50 কোটি মানুহে যদি বজাৰ কৰিছে এটা দিনত এজনৰ পৰা এটকা বেনিফিট পাওঁতে মুকেশ ভাই আম্বানীয়ে এটা দিনত 50 কোটি টকা উপাৰ্জন কৰিছে নে নাই কৰা Hello? Yes. Hello? Yes. Hello? Yes. Hello? Yes. Ekile ke thike ase? Yes. Thike ase? Etia eneke bhabo jodi Mukesh bhai Ambani crore jodi Hello? Customer সংখ্যা বহাই তেওঁ যদি crorepati হব পাৰে ইয়াত বৈঠকা আমি মুখায়ও crore কাস্টমাৰ সংখ্যা বহালে আমাৰো ইনকাম crore টকা হোৱাৰ সম্ভাৱনা আছে নে নাই জবৰদস্তি আপনি কৈছো জোৰছে কৰক জোৰছে একদম মই টাইমকে এক সেকেন্ড কৰি হেল্ল' Hello? Yes. এতিয়া বল কৰক এটা ভালকৈ বল কৰক আপুনি তেনেকুৱা মানে মুকেশ ভাই আম্বানী নিচিনা কৰপতি হ'ব বিচাৰে বিচাৰে হৈছো মুকেশ ভাই আম্বানী একদম ভালকৈ শুনিব লাহে কি কয় মুকেশ ভাই আম্বানী নিচিনাকৈ কৰপতি হ'বৰ কাৰণে আপুনি দোকান বহাব লাগিব পাৰিম আমি মই অকল তেনেকুৱা ডাঙৰ পুঁজিপতিসকলে ধনী হ'ব পাৰে নেকি মই মাইলেজ চেল কৰি মানুহ কৰপতি হ'ব পাৰে নেকি কেতিয়াও নকওঁ আপোনাৰ ঘৰৰ ওচৰত তিনিআলিটোত বহি থকা ব্ৰইলাৰ দোকানীজনে যদি 5 কেজি ব্ৰইলাৰ এটা দিনত কাটি 500 টকা যদি উপাৰ্জন কৰিছে তেওঁ যদি এটা সিস্টেম এডপ্ট কৰে তাক কোৱা যায় নেটৱৰ্কৰ ফৰ্মুলা যদি ইউটিলাইজ কৰি দিয়ে সেই দোকানীজনৰ কৰপতি হৈ যাব কেনেকৈ স্যার ঘর কোড আপনার গরুমরা তিনিআলিটো শিৱ মন্দিৰৰ ওচৰত
কোনোবা এজন ব্যক্তিয়ে হেল্ল' ব্ৰইলাৰ কাটে, তেওঁ দিনটোত 5 কেজি 6 কেজি 7 কেজি ব্ৰইলাৰ কাটি আছে, তেওঁ ভালকৈ নিমখ তেলৰ যোগাৰো নহয় ঘৰত। আৰু সেই ব্যক্তিজনে যদি গৰুমৰা অঞ্চলৰ পৰা আহি যোৰহাটৰ বিভিন্ন জেগাত তেনেকুৱা সৰু 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 কাউণ্টাৰ যদি খুলি দিয়ে 100টা, এটা কাউণ্টাৰত 500 টকা বেনিফিট, 100টা কাউণ্টাৰত 50,000 টকা বেনিফিট হোৱাৰ সম্ভাৱনা আছেনে নাই? তাকে কৈছে মেট্ৰ'। আৰু আপুনি কৈছে কি কৈছে মেট্ৰ' মানুহ কামৰ বিজনেছ। হেল্ল' নেটৱৰ্ক মাৰ্কেটিং মানুহ পচোৱা বিজনেছ কাক কামুৰিলো মই আপোনালোকক? বুজিলো ক'ত ক'ত কামুৰিলে তোমাক দেখুৱা। নিৰ্মল ছাৰ ৰাতি সেইদিনাখন আমি 2টা বজাত আহি আছিলো। হেল্ল' 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 বুজি পাইছে নে নাই কোৱা? নেটৱৰ্ক মাৰ্কেটিং কি হয় বুজাই দিছো শুনক। মই যোৰহাট মেলেং গায়নগাঁৱত ব্যৱসায়টো ষ্টাৰ্ট কৰি শিৱসাগৰলৈ গুচি গ'লো, শিৱসাগৰৰ পৰা ব্যৱসায় ষ্টাৰ্ট কৰিলো। হেল্ল' হেল্ল' শিৱসাগৰত যেতিয়া এজন ব্যক্তিক বিজনেছটো দিছিলো, হেল্ল' হেল্ল' এনেকে বুজো বেছি ভাল। মই যদি মুকেশ ভাই আম্বানীৰ নিচিনাকৈ কৰৰপতি হ'ব বিচাৰো, মুকেশ ভাই আম্বানীৰ নিচিনাকৈ দোকান 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 খুলিব লাগিব, লাগিব নালাগে? সেই কাষ্টমাৰ পাব পাৰিম। হেল্ল' দোকান খুলিলেই নহ'ব, লাখ লাখ টকা ইনভেষ্ট কৰি তাত প্ৰডাক্ট ৰাখিব লাগিব, বস্তু ৰাখিব, কলগেট ৰাখিব লাগিব, এপছুডেণ্ট ৰাখিব লাগিব, হিন্দুস্তানী ইউনিভাৰৰ প্ৰডাক্ট ৰাখিব লাগিব, মামাৰ কিবা মিমি মামু কিবা কিবি প্ৰডাক্ট ৰাখিব লাগিব। হেল্ল' হেল্ল' ৰাখিব লাগিব নালাগে? লাগিব নে নালাগে? লাগিব নে নালাগে? মানে ধৰি লওক আমাৰ যোৰহাটত এখন মুকেশ ভাই আম্বানীৰ নিচিনাকৈ দোকান খোলোতে এখন দোকানত মিনিমাম 50 লাখ টকা ইনভেষ্ট কৰিছে। হেল্ল' হেল্ল' মানে মই তেনেকে পুঁজিপতি হ'বলৈ হ'লে মই জেগা জেগা গৈ গৈ লাখ লাখ ইনভেষ্ট কৰি দোকান খুলিব লাগিলে। হেল্ল' হেল্ল' বা নেটৱৰ্ক মাৰ্কেটিং কিমান সুন্দৰ বিজনেছ। হেল্ল' জিৰ' ইনভেষ্টমেণ্ট কিমান? 0%। হেল্ল' দেখাই দিওঁ দেখাই দিওঁ। ধৰি লওক যদু ছাৰ, ধৰি লওক যদু ছাৰ মোৰ এজন বন্ধু। যদু ছাৰক বিজনেছৰ সম্পৰ্কে ক'লো, যদু ছাৰ এগ্ৰী হৈ গ'ল, যদু ছাৰক মই বিজনেছ দিলো, যদু ছাৰে প্ৰডাক্ট কিনিলে। হেল্ল' যদু ছাৰে এখন দোকান ষ্টাৰ্ট কৰিলে, যদু ছাৰ এজন মোৰ কাৰণে ডিষ্ট্ৰিবিউটৰ আৰু এখন দোকানো সৃষ্টি হ'ল। হেল্ল' হেল্ল' দীপিকা মেমক মই বিজনেছ দিলো, তেওঁ প্ৰডাক্ট ৰাখিলে, তেওঁ এখন দোকান ষ্টাৰ্ট হ'ল। জ্যোতিমালা বাইদেউ, নিৰ্মল ছাৰ, মৰমী বাইদেউ, ৰাজীৱ ছাৰ, দৌৰমাৰী। হেল্ল' হেল্ল' এওঁলোকক প্ৰডাক্ট ইনফৰমেশ্যন দিলো, এওঁলোকে প্ৰডাক্ট পাৰ্চেছ কৰিলে। হেল্ল' 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 আৰু এওঁলোকে আমাৰ নিচিনাকে ডেভেলপ হ'বৰ কাৰণে সপোন দেখিলে। অ'কে, এতিয়া সঞ্জয় বৰাই কৰৰ টকা ইনভেষ্ট কৰা নাই, অকণমান সময় আৰু অলপ মৰম ইনভেষ্ট কৰিছে। হেল্ল' দোকান সৃষ্টি হ'ল, দোকান সৃষ্টি হ'ল। মুকেশ ভাই আম্বানীৰ নিচিনাকৈ হোৱা হ'লে, তিয়কত দোকান খুলিবলৈ দিয়া হ'লে মই ক'লো যে যদু ছাৰ 50 লাখ টকা ইনভেষ্ট কৰক, দোকান খোলক। হেল্ল' হেল্ল' আৰু এওঁলোকৰ ডেভেলপ হ'বৰ কাৰণে তেওঁলোকে কি কৰিলে? কাষ্টমাৰ আৰু দোকানৰ সংখ্যা বঢ়ালে। এয়া যোৰহাটত হ'ল, গোলাঘাটত নিকিতা মেমক দিলো, গোলাঘাট কভাৰ হ'ল। আৰু এওঁলোকৰ পৰা গৈ 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 সমগ্ৰ অসমৰ এনেকুৱা এটা ডিষ্ট্ৰিক্ট নাই য'ত মোৰ ব্যৱসায় নাই। এখন নৰ্থ ইষ্টৰ এনেকুৱা এখন ষ্টেট নাই য'ত আমাৰ ব্যৱসায় নাই। হেল্ল' হেল্ল' এতিয়া মন কৰক, আপোনাৰ চিনাকি মানুহকে আপুনি কওঁতে কওঁতে দোকানৰ সংখ্যা বাঢ়োতে বাঢ়োতে এইটো কৰিবলৈ কি বেয়া লাগে? বেয়া লাগে? মোৰ যে কেনেকুৱা মজা লাগে গম পাই?
এতিয়া মই এনেকৈ কওঁ, মই 1000বাৰ অদৰকাৰী হ'বলৈ ৰেডি আছোঁ। মাই লাইফ চেলৰ পৰা এই কেইটামান দিন কাম কৰিলে মাত্ৰ 7 কোটি টকা ইনকাম কৰিলে। দোকান 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 তেওঁলোকে বহালো আৰু এওঁলোকেও দোকানৰ সংখ্যা বাঢ়োতে আজি মোৰ টোটেল নৰ্থ ইষ্টত 20 লাখ কাষ্টমাৰ হৈ গ'ল। কিমান হৈ গ'ল? কিমান হৈ গ'ল? মোৰ ইনভেষ্টমেণ্ট কিমান? জিৰ'। অনলি ইনভেষ্টমেণ্ট টাইম। হেল্ল' আৰু এই 20 লাখ কাষ্টমাৰ যে হৈ গ'ল, আপোনালোকে কৈছিলে টুথপেষ্ট কলগেট কিনোতে কলগেটৰ কোম্পানী মালিকে উপাৰ্জন পায়, চানফ্লিকৰ ঘৰলৈ পইচা যায়। হেল্ল' বগা হ'বলৈ বুলি এডভাৰটাইজ কৰা ছোৱালীজনীয়ে তেওঁলোকেও পইচা পায়, কোম্পানী মালিকেও পইচা পায়। মোৰ ফেচ ৱাছ ঘঁহিলেও বগা হয়, আৰু মই এনেই কোৱা নাই, গেৰাণ্টি কৈছো তাৰ এক্সাম্পল মই হয়। আজিৰ পৰা 9 বছৰ আগত যিসকল RTP গৈছে দেখাইছে, এগৰাকী বহি আছে, খাৰা হওক। তেওঁ মোক মেছেজ কৰিছে, ছাৰ আপুনি বৰ বেলেগ ধৰণৰ আছিল দেই। হেল্ল' মানে 9 বছৰ আগত অলপ মই ৰাতি যেতিয়া কাৰেণ্টটো গুচি যায়, ষ্টম ছাৰে মোক বিচাৰি ফুৰে, আৰু মই আজিকালি কওঁ, মেৰি গৌৰৱপন কি ৰাজ হে ফেয়াৰনেছ। এতিয়া মোক কওক, এই যে আপুনি কিনা টুথপেষ্টটো কিনাৰ কাৰণে কোম্পানীৰ মালিকে বেনিফিট পায়, স্যার কিয় পিএসসি করে নেটওয়ার্ক মার্কেটিংত পয়সা পাই নে নাপায়? পিএসসি আমি কৰিলো 10 বছৰে, কিয় আপোনাৰ ওচৰত ইমান কোৱেশ্চন আছে? নেটওয়ার্ক মার্কেটিংৰ প্ৰডাক্ট ভাল নে বেয়া? লাক্স ভিভেল ইউজ কৰোঁতে কেতিয়াবা আপুনি কোম্পানী মালিকক সুধিছে লাক্স কুকুৰা ভাল নে? সানিলে স্কিন প্ৰব্লেম হ'ব নেকি? হেল্ল' মই গ্যাৰান্টি দিছো, নেটওয়ার্ক মার্কেটিংৰ যি প্ৰডাক্ট আনিব ওয়ার্ল্ডৰ ট্ৰেডিশনাল মার্কেটিংে কেতিয়াও আমাৰ লগত কম্পিটিট কৰিব নোৱাৰে। আমি এনেকে নকওঁ চাওক এই টুকুৰা চাবোন ঘঁহিলে বগা হ'ব, এই টুকুৰা নিমৰ পৰা বনাইছে। মই গ্যাৰান্টি দিব, মই অকল যদি নিম বুলি কৈছো, নিমৰ এক্সট্ৰেক্ট নাই, নিমৰ মলিকিউলাৰ দিয়ে বনাইছো। হেল্ল' কাহৰ কফ চিৰাপত তুলসী পাত খুন্দি তাৰ অকমান টুপ দি দিয়া নাই, তাৰ মলিকিউলাৰ পৰা বনাইছো। সেইটো কাৰণে এচামুচ খোৱাৰ পিছত কফ দৌৰবাৰ আমাৰ পৰা। হেল্ল' এতিয়া চাওক, এই যে আপুনিয়েতো কৈছে, এতিয়া মই কৈছো, এই যে আমাৰ যিসকল ডিষ্ট্ৰিবিউটৰ আছে, তো আপোনালোকে কি ইউজ কৰে? চাবোন। কি চাবোন ইউজ কৰে? কি ব্র্যান্ড ইউজ করে? নীলাস প্রকৃতি মানুষ হরলিক্স খাই? আমার মানুষ হরলিক্স খাই নেকি? যদি আপনার ঘর কেনেবাকে হরলিক্স সোমাইছে, আপনার নিচিনা পাপি এখন দুনিয়াত থাকে। মই আপোনাৰ ল'ৰাটোক যে ময়ে খাব দিছো, আপোনাৰ ল'ৰাটোক যদি 500টা হৰলিক্স খুৱাই এগুডাল নহ'ব, এটা নিউট্ৰেলাইজেশ্যন কাম কৰিব। হেল্ল' কি ইউজ কৰে? আমাৰ ডিষ্ট্ৰিবিউটৰ সকলে আপোনালোকে যিসকল আছে, তেনেকে মোৰ এখন নৰ্থ ইষ্টত ধৰি লওক 10 লাখ মোৰ ডিষ্ট্ৰিবিউটৰে মাহেকত এটুকুৰা চাবোন কিনে। মাহেকত যদি এটুকুৰা চাবোন কিনে, এজন ব্যক্তিৰ পৰা যদি বাইদেউ এটকা বেনিফিট পাওঁ, 10 লাখ মানুহৰ পৰা 10 লাখ টকা বেনিফিট পাম নে নাপাম? তাৰপিছত আপুনি কয় নেটৱৰ্ক মাৰ্কেটিং কামৰ মানুহৰ বিজনেছ। হেল্ল' আপুনি নেটৱৰ্ক বহোৱা নাই, আপুনি কাষ্টমাৰ বহোৱা নাই, সেইটো কাৰণে দায়টোক নধৰিব। অপ্ৰিয় হলেও সত্য, আপোনাৰ গাঁওখনৰ গৰীবৰ তালিকাটো আপোনাৰ নাম নাহে। আপুনি যেতিয়া নেটৱৰ্ক আৰু কাষ্টমাৰৰ চেইন বনাব সৃষ্টি কৰিব, ষ্টাৰ্ট কৰিব, চেইন আপোনাৰ ভাষাৰে কৈছো, যেদিনাখন নেটৱৰ্ক আৰু কাষ্টমাৰৰ চেইন বনাবৰ কাৰণে ষ্টাৰ্ট কৰিব,
মই গ্যাৰান্টি দিম আহিবলগীয়া 5 বছৰৰ পিছত আপোনাৰ গাঁওখনৰ আটাইতকৈ ধনী ব্যক্তি আপুনিয়ে হ'ব মাই ডিয়াৰ ফ্ৰেণ্ড আপুনি কেনেকৈ ভাবিব কেনেকৈ নাভাবিব সেইটো মোৰ ভাবিবলৈ সময় নাই কিয় সময় নাই সেইটোও কৈ দিছোঁ আপুনি কি ভাবিব সেইটো যদি ময়ে ভাবোঁ আৰে আপুনি কি ভাবিব মোৰতো ভবাৰ এতিয়া এটাই ভাবোঁ মই ক'লে বুধবাৰে ইনকমটো আহে মাহেকত মোটামুটি এতিয়া মোটামুটি 4 লাখ মান টকা ৰেংক ইনকম পাওঁ এতিয়া টাৰ্গেট জৰুচাৰ অৱস্থাৰ এটাই মুঠৰ পৰা 2024 চনৰ শেষত মোটামুটি সঞ্জয় তোৰ ইনকম 20 লাখ মান টকা কৰি ল'ব আছে and it's proven এই বছৰত আপোনালোকক মই প্ৰুভ কৰি দেখা মোৰ প্ৰত্যেক মাহেকৰ ইনকম মোটামুটি 20 লাখ টকা পাই গৈছে কি কৰিলো মই একো নাই কৰা আপোনাৰ নিচিনা কেইদিন আহিছিলোঁ বিজনেছটো ষ্টাৰ্ট কৰিলোঁ মানুহক বিজনেছৰ বিষয়ে ক'লোঁ প্ৰডাক্টৰ বিষয়ে ক'লোঁ টিম বনাবলৈ আৰম্ভ কৰিলোঁ আৰু যিটো কাম নিজে নাজানো আপলাইনৰ ওচৰত আহি শিকিলোঁ আৰু টিমকো শিকালোঁ ইমানটোৱেই কাম হেল্ল' বাট এই কামটো কণ্টিনিউ প্ৰচেছত কৰক ৰেগুলাৰ কৰক না বুলি ক'ব প্ৰথমে সন্ধিয়া সময়ত যেতিয়া আমাৰ ডেকা মুখাৰ বডিয়ে ইৰপিৰ কৰে এতিয়া আপোনাক কোনেও জোৰ দিব নালাগে এটা মেছেজ আমুকখন ধাবাত আছো তামাম দৌৰিব আপুনি এণ্ড ইন'ভেটিভ ইনফৰমেশ্যন যেতিয়া আপোনাক দিব বিচাৰে তেতিয়া আপুনি মানুহৰ পৰা দৌৰে তেনেকুৱা এক্সাম্পল আমাৰ ওচৰত হাজাৰ আছে আৰু যিকেইটা আজি পৰা 10 বছৰ আগত দৌৰিলে তেওঁলোকৰ আজি চিটুৱেশ্যন বেলেগ আৰু 10 বছৰ আগত সিদ্ধান্ত লোৱাৰ কাৰণে কৈ মজা লাগে জানে হেল্ল' কৈও মোৰ এচিভমেণ্ট পৃথিৱীৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট এটা মানুহে এজন ব্যক্তিৰ লগত সম্পৰ্ক ভালকৈ ৰাখিব নোৱাৰে আজি 20 লাখ মানুহৰ লগত মোৰ সম্পৰ্ক অটুট হয় নম্বৰ 2 বিজনেছ ষ্টাৰ্ট কৰোঁতে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ উইথটো কি বুজি পোৱা নাছিলোঁ বাট আজি নিজক কওঁ 20 লাখ উইথটো প্ৰতীক ভালকৈ মন কৰিব ক্লাপিং চাপিং পিছত 20 লাখ ভৱিষ্যতৰ উইথটো প্ৰতীক লৈ এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হৈ গ'ল সঞ্জয় বৰা যদি মই হ'ব পাৰিছোঁ আপুনি নহ'ব আপুনি হ'ব পাৰিব হেল্ল' নম্বৰ 3 প্ৰত্যেক সপ্তাহে 2 লাখ 10 মই অকলে ইনকম নকৰোঁ মোৰ টিমত 7জন ব্যক্তিয়ে প্ৰত্যেক সপ্তাহে 2 লাখ 10 ইনকম কৰে এইকেইদিনতে আৰু কম ফুটাম 3জন নতুন চিলিং ইচিবাৰ এইকেইদিন উলিয়াই দিম মাই ফ্ৰেণ্ড আৰু 3 নিউ চিলিং ইচিবাৰ যাৰ ইনকম 2 লাখ কাপি জবৰদস্ত হ'ব লাগে হেল্ল' মোটামুটি মই যেনেকৈ ইনকম কৰিছোঁ আমি 1000-2000 ইনকম কৰোঁতে তেনেকুৱা মোটামুটি 50,000 মান মানুহ আছে 1000 টকাৰ পৰা 2 লাখ 10,000 প্ৰতি সপ্তাহ ইনকম কৰা হেল্ল' মজা লাগে নালাগে আপুনি দেখিছে মোৰ হাঁহি হেল্ল' মোৰ দেখিছে বডি লেংগুৱেজ হেল্ল' ই মই আপোনালোকক বনাই পেলাই কোৱা নাই ই নিজে নিজে আহিছে কেলৈ জানে কৰাইছোঁ সেইটো কাৰণে আহিছে হেল্ল' মই ষ্টাৰ্ট কৰোঁতে বাদ্য কি আছিল মোৰ লগত অহা মানুহৰ ওচৰত ভগা বাইক ভগা ঘৰ আছিল আজি অট্টালিকা হ'ল হেল্ল' অজস্ৰ কাৰ এচিবাৰ এজন মানুহক কেইখন গাড়ী লাগে চলাবৰ কাৰণে এখন মই মাত্ৰ 4খন গাড়ী মেইনটেইন কৰোঁ এইকেইদিন আৰু এখন গাড়ী লৈ আছোঁ মাই ডিয়াৰ ফ্ৰেণ্ড হেল্ল' এজন ব্যক্তিক থাকিবৰ কাৰণে ঘৰ কেইটা লাগে যোৰহাটত মাত্ৰ মোৰ 2টা ঘৰৰ গুৱাহাটীত এটা ঘৰ মাত্ৰ হেল্ল' যোৰহাটত এতিয়া কৈ আছোঁ মই ভগাপুখুৰীত হেল্ল' আৰু এটা ঘৰ পুলিবৰত বনাই আছোঁ 4,000 স্কোৱাৰ ফিট 2024 চনৰ লাষ্টলৈ পজিশ্যন ল'ব দ্য কষ্ট অফ অনলি 5 crores rupees হেল্ল' লাগে নালাগে দীপিকা বাইদেউ ঘৰৰ সন্মুখেৰে এটা ডাঙৰ মাটি ল'লো ক'ত গ'ল দীপিকা বাইদেউ দীপিকা বাইদেউ এক্সাম্পল আছে আৰু পুলিবৰত 20 বিঘা মাটি লৈ গৈছোঁ আৰু এটা জেগাত হেল্ল' মোৰ ৱাইফে
জলকীয়া পুলি ৰুবলৈ মন যায় কিন্তু আমি ফ্লাইটত থাকো মই ক'লো অ'কে বেটি ন' প্ৰব্লেম এনেকুৱাকে মাতি লওঁ চালা জলকীয়া পুলি ৰৈ তোৰ জিন্দগী খতম নহ'ব সেইটো কাৰণে 20 বিঘা মাটি লৈছোঁ এইটো হৈছে মাইণ্ড এক্সেলৰ প্ৰব্লেম আৰু লাগে আপোনালোকক আৰু যদি আপোনালোকক লাগে 5 বছৰ চাইনাৰ হৈ কাম কৰক সফলতাৰ অহাৰ আগত এমছৰ বিফলতা আহিব তাৰ কাৰণে প্ৰস্তুত ৰহক and 5 বছৰ পিছত পইচা গন্তি কৰক থ্যাংক ইউ ভেৰি মাচ উইশ অল দ্য বেষ্ট জয় হিন্দ জয় মাই